ৰেলৱে ষ্টেচন নে গৰুৰ গোহালি গোবৰ লাগিলে ইয়ালে আহি যাব পাৰিব দেই বহুত এক্সাইটেড হৈ আছিলো আৰু ফাইনালি আজি এই দিনটো আমাৰ সন্মুখত আহি গ'ল আৰু এতিয়া আমি সেই সপোনৰ গন্তব্যস্থানটোলৈ গতি কৰিবলৈ লৈছো আৰু ইতিমধ্যে আমি ফৰকাটিং জাংচন পাইছোহি আৰু আমাৰ ট্ৰেইন আছে আবেলি 3 বজাত গতিকে এতিয়া আমি ৰেডি হৈছোই অলৰেডি আৰু কলৈ যাম সেইখিনি আপোনালোকক দেখুৱাই আছো জনাই আছো আপোনালোকে ভিডিওটো হেকলৈকে চাব আৰু বৰ্তমান এতিয়া আমি ফৰকাটিং জাংচন পাইছোহি আৰু ইয়া চাওক আপোনালোকক মই দেখাবলৈ চেষ্টা কৰি আছো ইয়া ফৰকাটিং জাংচনৰ পৰিবেশটো কেনেকুৱা লাগিছে বাৰু কওকচোন ভাৰতৰ বিভিন্ন ঠাইত ঘূৰিছো ফুৰিছো বহুত ৰেলৱে ষ্টেচনত ৰাতিটো কটাইছো বা দিনটো কটাইছো নাইবা বহুত ষ্টেচন দেখিছো কিন্তু এনেকুৱা এটা ষ্টেচন কিন্তু মই কতো দেখা নাপালো যেটো ষ্টেচনত নেকি মানুহৰ সমাগমটো বেছি ইয়াতে কম আছে কিন্তু মানুহৰ পৰিৱৰ্তে ইয়াতে গৰু জাক গৰুৱে ইয়াত বসবাস কৰে ইয়া গৰুৰ গোবৰ চাওকচোন গোটেই ষ্টেপখিনি ইয়াত গৰুৰ গোবৰে ভৰ্তি হৈ আছে ভৰিখন দিবলৈ ঠাই নাইকিয়া হৈছে চাৰিওফালে আৱৰ্জনাৰে ভৰ্তি হৈ আছে কিয় বাৰু এনেকৈ চাফচিকুণ নকৰা হয় আৰু এই স্বচ্ছতাৰ সজাগতা অনাৰ পিছতো যে ষ্টেচন এটা এনেদৰে পৰিত্যক্ত অৱস্থাত যে থাকিব পাৰে সজাগৈ নিজকে বহুত লজ্জিত হওঁ কৰবালৈ যাম বুলি ক'লে আচলতে ঘৰৰ পৰা খুবেই সোনকালে ওলাই যোৱা হয় ততাতৈয়াকৈ আৰু এই ষ্টেচনত বহি আমাৰ টোপনি লাগিলে গতিকে একাপ চাহ খাই ললো আৰু অলপ ফ্ৰেছ হৈ ললো আৰু ইয়া ভন্টিৰ দখাটো চাওকচোন এনেকুৱা দখা কাৰোবাৰ হয়নে বাৰু আৰু এইফালে ইয়া চাওক আমাৰ ট্ৰেইন আহি পালেহি আৰু এইফালে ইয়া চাওক ইয়া ভন্টিৰ ডিউটি আৰম্ভ হৈ গ'ল তাই আমাক যোগাৰ কৰি দি থাকে আৰু পুৰা আমি এনজয় কৰি খাই থাকো আচলতে ট্ৰেইন জাৰ্নিটোৱে এনেকুৱা হয় খুবেই আনন্দদায়ক হয় ৰাতিপুৱা 3 বজাতে আমি কোচবিহাৰ ষ্টেচন পালোহি আৰু ইয়া চাওকচোন কোচবিহাৰ ষ্টেচনৰ পৰিৱেশটো ইমান সুনসান লাগিছে কোনফালে যাম কোনফালে নাযাম একো ধৰিবই পৰা নাইচোন চাওচোন বাৰু অলপমান ঘূৰি পকি আৰু এই কোচবিহাৰ ষ্টেচনতে আমি গা পা ধুনীয়াকৈ ধুই মেলি এতিয়া টমটম এখন ললো লৈ পেলাই এতিয়া আমি কোচবিহাৰ বাছ ষ্টেণ্ডলৈ গৈ আছো আৰু তাৰ পৰাই আমি শিলিগুৰিলৈ ৰাওনা হ'ম আৰু ভিডিওটো আজিলৈ ইমানতে এৰিছো নেক্সট আমি শিলিগুৰিৰ পৰা কোন ঠাইত যাম সেইখিনি আপোনালোকক দেখুৱাম আপোনালোকে নেক্সট ভিডিওবিলাক চাবলৈ কিন্তু নাপাহৰিব আজিলৈ বাই